চ্যাপ্টার 2 আছিল না এইটো বহুপদ। আচ্ছা চলক কাক বলে মনত আছে তো? চলক কোনগিলা? এ টু জেড সব কি চলক, সবৰে মনত আছে নহয়? এ টু জেড সব কি চলক। ধ্ৰুৱক কোনগিলা? যেনে 2 2 3 2 3 এইগিলাখান কি ধ্ৰুৱক। এইখিনি কনচেপ্ট মনত আছে। তাৰপিছত মই যদি ক'বা যাওঁ দ্বিঘাত বহুপদ মনত আছে? ত্ৰিঘাত বহুপদ মনত আছে? ভালকৈ আছে নহয় এইগিলা মনত? সেইগিলা কনচেপ্ট ইউজ হ'ব ইয়াতে। ডাইৰেক্ট অনুশীলনী কুৱেশ্যনত যাওঁ, বেছি শিকাব লগা নাই। আৰু অনুশীলনী 2.1 যে 1 নম্বৰৰ কুৱেশ্যন কেইটা আছে তাৰে MCQৰ কাৰণে আহিব। MCQ বেস্ট কুৱেশ্যন হয় কেইটা, ঠিক আছে? কনচেপ্টটো আগে শুনি লওঁ। তলৰ কোনকেইটা ৰাখি কথা বন্ধ কৰ। তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া। এতিয়া চা প্ৰথম 2.1 যোনটো 1 নম্বৰ কুৱেশ্যন আছে, 1 নম্বৰ কুৱেশ্যনটো কি আছে? 4x² - 3x প্লাছ কি আছে 7। 4x² - 3x প্লাছ কি আছে 7। ইয়াতে আমাক খুঁজছি যে এটা চলকযুক্ত, চলক কেইটা আছে ইয়াতে? চলক এটাই আছে। আৰু চাও চলক এটা আছে আৰু চলকৰ যোনটো ঘাত আছে সেইটো পূৰ্ণ সংখ্যা আছে। বুজি পাইছা না? চলকৰ যোনটো ঘাত আছে সেইটো পূৰ্ণ সংখ্যা আছে না নাই? পূৰ্ণ সংখ্যা কাক বোলে? শূন্যকে ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক কি বুলি কওঁ আমি? পূৰ্ণ সংখ্যা বুলি কওঁ। তো এইটো কি হৈ যাব? এটা চলকযুক্ত বহুপদ হয়। বুজি পাইছা? উত্তৰৰ সাপেক্ষে যুক্তিটো কি কি কৈছা তনয়? এইটো হয় হয় বুলি কৈছে। তো যুক্তিটো কি বুলি ক'লো মই? যে যোনটো আমাৰ চলক কি x মানে কি কুৱেশ্যনত যুক্তি নাহে, কিন্তু কথাটো হ'ল এনে জানব লাগে, মই মুখেদি কৈ দিলো। যুক্তিটো কি? এক্সৰ ওপৰত যোনটো আমাৰ ঘাত আছে, যোনটো আমাৰ পাৱাৰ আছে সেইটো কি আছে? পূৰ্ণ সংখ্যা আছে। বুজি পাইছা? একোতো কনফিউজন নাই। যোনটো 2 নম্বৰ আছে, 2 নম্বৰটো কি? y² প্লাছ √2 আছে নে নাই? এটাও কি y ৰ ওপৰত 2 আছে, তাৰ মানে এইটো কি হ'ব। বুজি পাইছা? একোতো কনফিউজন নাই, চলক এটাই আছে আৰু হ'ব, ঠিক আছে? আৰু 3 নম্বৰ কুৱেশ্যনটোত চাও। 3 নম্বৰ কুৱেশ্যনটোত 3√t প্লাছ কি আছে 2। √t মানে কি? t টু দি পাৱাৰ হাফ 1/2 এটা কি নহয়? পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে সেইটো কি নহয়? এটা চলক কিন্তু এটাই আছে। চলক এটাই আছে। চলক টিত বাহিৰে কিবা বেলেগ দেখা পাইছে নেকি? কিন্তু সেইটো বহুপদ নহয়, ঠিক আছে? কাৰণ এইটো যোনটো আছে 3 × t টু দি পাৱাৰ কি লিখবা পাৰো? 1/2 1/2 লিখবা পাৰো দেখি। চা 1/2 টো আমাৰ পূৰ্ণ সংখ্যা হয় নেকি? নহয়, সেইকাৰণে এইটো এটা চলকযুক্ত বহুপদ নহয়। চলক এটাই আছে কিন্তু বহুপদে নহয়, সেইকাৰণে এইটো কি হৈ যাব? এইটো নহয় হৈ যাব। কনচেপ্ট বুজি পাই আছা নহয়? তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যনটো কি আছে? y + 2/y। y প্লাছ কি আছে 2/y। ভালকৈ লক্ষ্য কৰ, 2/y টোক 2 × 1/y লিখবা পাৰো। আৰু y টো ওপৰত গেলে y টু দি পাৱাৰ মাইনাছ কি হৈ যাব? 1 হৈ যাব। অলপ আগতে ক'লো a টু দি পাৱাৰ -n মানে 1/a টু দি পাৱাৰ n। তো এইটো কি হৈ যাব? y + 2y টু দি পাৱাৰ -1। চলকৰ ওপৰত কি থাকিল? -1 থাকিল। বুজি পাইছা? তাৰ মানে এইটো কি নহয়। কনচেপ্ট বুজি পাই আছা নহয় চবে? এইটো কি হৈ যাব? নহয়। তাৰপিছত আৰু 5 নম্বৰ কুৱেশ্যনটো কি আছে? এইটোতো ডিৰেক্টলি নহয়, এটা x আছে, y আছে, z আছে। এনে এটা চলকযুক্ত বহুপদ এইটো নহয়, কাৰণ কি চলক x আছে, y আছে আৰু কি আছে? z। x ৰ ওপৰত পাৱাৰ 10 আছে, y ৰ ওপৰত 3, z ৰ ওপৰত 50। তো এইটো কি হৈ যাব? নহয়। এনে চাও, এটা আমাক নহয় কে আছে, এনে বহুপদটো হয়ে, কিন্তু এটা চলকযুক্ত নহয়, কাৰণ এটা চলক কেইটা আছে? 3টা, x, y আৰু কি আছে? z। হৈ গেল এইটো। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চাও। জলদি খতম কৰি দিও এইকেইটা। 2 নম্বৰ কুৱেশ্যন চাও। বাকি কনচেপ্টটো বুজিয়ে পালি?
কাৰণ লিখি ৰাখিলে বহু সময় গুচি যাব। আচ্ছা, কোনে কোনে আগৰ ভিডিঅ'ৰ পৰা আগতেতো এনেকৈ মুচি মুচি দিছোঁ, কোনে কোনে লেখছে কচোন? লেখবি কিন্তু যোনে, আচ্ছা যোনে যোনে জানা বা যোনে হা এটাই লেখা, যোনে যোনে এতে জলদি জলদি লিখবা পাৰা লিখি ল'বি, গম পাইছেনে? আৰু যদি আৰু চাওক কথা এটা কওঁ, ঘৰত যদি একবাৰ ভালকে চা ৰিভাইজ টাইপো হৈ গেল, বুজি পাইছা না নাই, তেতিয়া ভালকে মনত থাকবো। একবাৰ যদি ভিডিঅ'টো উলিয়াই কনচেপ্ট ৱাইজ চাই কিনে এটাতো শিকলি না নাই, ঘৰত যাই লিখাৰ লগে লগে পাৰ্মানেণ্টলি মনত থাকি যাব, ঠিক আছে? আৰু যদি কোনোবাই ভাবা যে এটাই লিখি ল'ম, জলদি জলদি লিখি ল'বি, কাৰণ লেখাওঁতে বহুত সময় যায়। ভিডিঅ'টো যদি 20 মিনিটৰ হয়, লেখাওঁতে আৰু 20 মিনিট যায়, 20 মিনিটৰ বেছি হৈ যায়, 25 মিনিটমান গুচি যাব, ঠিক আছে? তো 2 নম্বৰৰ একটো কি আছে? 2 + x² + x, x² হওক মানে আগতটো, মানে x² আগত কি আছে? x² আগত একো নাই, মানে 1 এটা পূৰণ হৈ আছে না নাই, তাৰমানে x² হওক এটা কি হৈ যাব? 1। কাৰোতো একো কনফিউজন নাই, এগুলা ক্লাছ 8তে পাইছে। আৰু 2 নম্বৰ কুৱেশ্যনটোত 2 - x² + x³ আছে, x² আগত এটা 1 আছে, তাৰমানে এইটো কি হৈ যাব? -1। তাৰে আগত মাইনাছ চিন আছে নহয়, -1 হৈ যাব। তাৰপিছত ইয়াতে π/2 হ'ব। তই কেইটা বাকীকেইটা কৰি ল'বি, ঠিক আছে? π/2 x² + x, এতে কি হৈ যাব? এনসাৰ π/2, খতম এইটো। 2 নম্বৰটো গেল। 3 নম্বৰটো পাৰবি নহয়? 35 মাত্ৰাযুক্ত, কাৰোবাৰ যদি প্ৰব্লেম আছে একেলগে কৰিয়ে দাও। দীপজ্যোতি বুজি পাই আছা না নাই? 3 নম্বৰটো পাৰা নাই যদি কৰি দাও, ঠিক আছে? আচ্ছা, কিবা বুজি নাপালে অলপ যদি স্পীড হন পাছে ডাইৰেক্ট সুধবি, মানে বুজাই দিবা লাগে বুলি, গম পাইছা নে কি কৈছো? 3 নম্বৰ কুৱেশ্যনটো কি আছে? 35 মাত্ৰাযুক্ত এটা দ্বিপদ, দ্বিপদ মানে তাতে পদ দুটা থাকবা লাগব। কি কৈছো বুজি পাইছা নে? দ্বিপদ মানে তাতে নামটোতে আছে দ্বিপদ, দ্বিপদ মানে কেইটা পদ থাকবা লাগব? দুটা পদ থাকবা লাগব। আৰু তাৰ মাত্ৰাটো কি বুলি কৈছি? মাত্ৰাটো 35, আৰু এটাত মাত্ৰা কি কৈছে? 100। এইটো মই যোনটো এক্সাম্পল দিম সেইটো নহয়, তহঁতে নিজা মতেও লিখবা পাৰা, যিকোনো সংখ্যা হ'ব পাৰে। আৰু যোনটো মই লিখিম সেইটো চাগে উত্তৰৰ লগত নিমিলবাও পাৰে, বা তহঁতে নিজা মতেও যোনটো লিখবি, যিকোনো সংখ্যাই নেলখা প্ৰথম ক্ষেত্ৰটোত মাত্ৰা 35 হ'ব লাগব, আৰু পদ কেইটা থাকবা লাগব? দুটা। যিকোনো লিখি দিলেও হ'ল, যেনে 2y⁵ প্লাছ এনে লিখি দিলো 15। পদ কেইটা আছে? দুটা আছে, আৰু মাত্ৰা কিমান আছে? 35। তহঁতে বেলেগো লিখবা পাৰা, বুজি পাইছা নহয়? আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ মাত্ৰা 100 লিখবা দিছে, 2x⁴ কৰিলো, মাত্ৰা 100 হ'ল, আৰু পদ কেইটা আছে? এটাই আছে। ইয়াতে চা প্লাছ চিনৰ দ্বাৰা এইটো এটা পদ, এইটো এটা পদ, এতে এটাই পদ, এতে আকৌ এনেকা কাউন্ট নকৰবি, এটা দুটা। ক্লাছ 8টো শিকাইছো পদ কেনেকা কাউন্ট কৰে, ঠিক আছে? তো 3 নম্বৰটো খতম। 4 নম্বৰটো চাই লও, তলতে কৰি দাও। 4 নম্বৰটো কি দিয়া আছে? তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। মাত্ৰাৰ কথা কোৱা গৈছে আগতে। ইয়াতে যোনটো 4ৰ 1 নম্বৰ কুৱেশ্যন আছে, 5x³ + 4x² + 7x, ইয়াতে চলক x দেখা পাইছা, আৰু xৰ সৰ্বোচ্চ ঘাত ক'ত আছে? 3 আছে, তাৰ মানে এই বহুপদটোৰ মাত্ৰা কি হৈ যাব? 3। সৰ্বোচ্চ ঘাত যিমান হয়, ইয়াতে 3 আছে, ইয়াতে 2 আছে, ইয়াতে 1 আছে, তাৰ মানে সৰ্বোচ্চ ঘাত 3 মানে মাত্ৰা কিমান হৈ যাব? 3। কাৰোতো একো কনফিউজন নাই? তো 2 নম্বৰ কুৱেশ্যনটোত 4 - y², সৰ্বোচ্চ ঘাত কি আছে? 2 আছে, তাৰ মানে মাত্ৰা হৈ যাব 2। যোনটো IB নম্বৰ কুৱেশ্যন আছে তাতে অকল 3 আছে, সেইটোত কি হ'ব আনসাৰ? কিয় 0 হ'ব? চাই লও জনে জনে এটা বুজি পাইছে। 3 লগত যদি x⁴ কৰো, 3 পাম নে নাপাম? যিকোনো মানে এটা 3 আছে, 3 জায়গাত যদি বেলেগ সংখ্যাও থাকিল হয়, সাংখ্যিক মান 4, 5, 6,
যিকোনোৱে নাথাকক তাৰ সাংখ্যিক যিগিলা মান বা ধ্ৰুৱক বুলি কওঁ নহয় আমি, সেইগিলাখনৰ মাত্ৰা কি হৈ যাব, চিংগুলকৈ থাকলি 0 হৈ যাব। মনত থাকব তহঁতৰ, কাৰণ কিয় 3 into x to the power 0 পূৰণ কৰিলে x to the power 0 মানে কি 1 হয়, আৰু 3 লগত 1 পূৰণ কৰিলে কি পাওঁ, 3 পাওঁ। সেইকাৰণে তাৰ মাত্ৰা কি হৈ যাব, x ৰ ওপৰত মাত্ৰা কি আছে 0, তো তাৰ মাত্ৰাও 3 মাত্ৰাও কি হৈ যাব 0। কিয় লিখবা পাৰো, কাৰণ এই 3 into x to the power 0 আমি তাৰ মানটো 3 পাই আছো না নাই, 3টোতো চেঞ্জ হৈ যাওয়া নাই, তাৰ মানে 3 মাত্ৰা কি হৈ যাব 0। ঠিক আছে, একোতো কনফিউজন নাই। আৰু কিবা কোৱেশ্চন ৰল নেকি? আৰু লাষ্ট এটা কোৱেশ্চন আছে 5 নম্বৰ, এখানি লিখিলো তহঁতে। তো এটা লাষ্ট কোৱেশ্চন কি আছে 2.1 ৰ 5 নম্বৰ কোৱেশ্চনটো। 5 নম্বৰ কোৱেশ্চনটো আমাক ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত রৈখিক দ্বিঘাত আৰু ত্ৰিঘাত ভাগ কৰিব দিছে। দ্বিঘাত মানে যাৰ পাৱাৰ কি থাকে 2 থাকে, ত্ৰিঘাত মানে যাৰ পাৱাৰ 3 থাকে, আৰু রৈখিক মানে কি যাৰ পাৱাৰ 1 থাকে। মনত ৰব, যোনটো 5ৰ 1 নম্বৰ আছে তাতে x ৰ ঘাত কি আছে 2, তাৰ মানে সেইটো দ্বিঘাত হৈ যাব। ইয়াতে x স্কয়াৰ প্লাস কি লিখিম x। আমাক দ্বিঘাত ত্ৰিঘাত আৰু রৈখিকতে ভাগ কৰিব দিছে। আৰু যোনটো 2 নম্বৰ আছে তাতে ঘাত কি আছে, তাৰ মানে এটো ত্ৰিঘাত হৈ যাব x minus x cube। আৰু এটো y plus y square plus 4, এটো কি আছে y plus y square plus 4 দ্বিঘাত। 1 plus x এটো কি আছে রৈখিক। বুজি পাইছা নহয়, x ৰ ওপৰত ঘাত একো নাই মানে 1 এটা আছে না নাই, আৰু যদি ঘাত 1 থাকে তাক আমি কি বুলি কম রৈখিক। ঘাত 2 থাকলে তাক আমি কি বুলি কম, তাক আমি দ্বিঘাত বুলি কম। ঘাত যদি 3 থাকে তাক আমি কি বুলি কম ত্রিঘাত। আৰু 3t আছে, তাৰ ঘাত কি হ'ব 5 নম্বৰটোৰ ঘাত কি হ'ব 3t, ঘাত কি আছে 1, তাৰ মানে হেতু কি হৈ যাব রৈখিক। r স্কয়ার এটো দ্বিঘাত, আৰু 7x কিউব এটো কি ত্রিঘাত। তো 1 নহয় 2.1 কমপ্লিট। নেক্সট ক্লাছত 2.2 লিখি লও এখানি।